আজি আমি নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰটো আমাৰ পাঠ্যপুথিত থকা নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰটো আমি এটা এক্টিভিটিৰ দ্বাৰা আমি সত্যাপন কৰিবলৈ চাম, প্ৰমাণ কৰিবলৈ চাম। আচলতে এক্টিভিটি কৰিলেহে আমাৰ কোনোবা এটা বস্তু ভালকৈ বোধগম্য হয়, ভালকৈ আমি বুজি পাওঁ। সেইকাৰণে আমি এক্টিভিটিবিলাক কৰি চাব লাগে। এতিয়া আমাক নিউটনৰ প্ৰথম গতিসূত্ৰটো কি বুলি কৈছে যে বাহ্যিক অসম বলে অসমতুল বলে ক্ৰিয়া নকৰালৈকে গতিশীল বস্তু এটা একে বেগত সৰল ৰেখাৰে গৈ থাকিব বিচাৰে আৰু স্থিতিশীল বস্তু এটা একে স্থিতিশীল অৱস্থাতে থাকিব বিচাৰে। সেইটোকে আমাৰ ইংলিছত যদি আমি কওঁ A body remains at rest or in motion at a constant speed in a straight line unless it is acted upon by a force. সেইটো এতিয়া আমি কি কৰিব লাগিব, এক্টিভিটিটো কৰি চাই পেলাই আমি নিজে নিজে বুজি পাব লাগিব যে এক্টিভিটিটো আমাৰ কিতাপত দিয়া আছে, আমি সেইটো কৰিলে সফল হ'ব পাৰিম নে নোৱাৰিম। এতিয়া আমি চাওঁচোন বাৰু এক্টিভিটিটো কৰি চাওঁ। তেতিয়াহ'লে ইয়াত আমাক এক্টিভিটিটো কৰিবলৈ একেবাৰে তিনিটা বস্তুহে লাগে। এটা গ্লাছ লাগে, চিচাৰ গ্লাছ হ'লে ভাল হয়, আমি মুদ্ৰাটো পৰা দেখিম। তাৰপিছত এটা এটকীয়া বা যিকোনো মুদ্ৰা আৰু পাতল মুদ্ৰা হ'লে কম বল লাগিব, গধুৰ মুদ্ৰা হ'লে বেছি জোৰেৰে মাৰিব লাগিব, হয় নাই। আমি এতিয়া 5 টকীয়া মুদ্ৰা এটা লৈছোঁ আৰু এখন মিহি ডাঠ কাগজ লৈছোঁ, হয় নাই। ডাঠ কাগজ কাঢ়িছোঁ। এতিয়া আমি যিহেতু কাগজ টুকুৰাত আমি টুকুৰ মাৰি মানে বল প্ৰয়োগ কৰিম। বল প্ৰয়োগ কৰিলে কাগজ টুকুৰা দূৰলৈ আঁতৰি যাব আৰু মুদ্ৰাটো সূত্ৰটোৰ মতে আমাৰ একে ঠাইতে থাকিবলৈ বিচাৰিব, গতিকে শীতলত পৰি যাব। সেইটোকে এতিয়া আমি কৰি চাওঁচোন বাৰু। এটা এতিয়া আমাৰ অজয়ে কৰাচোন বাৰু, অজয়ে কৰাচোন, মই চাওঁ। এইটো এতিয়া কাগজ টুকুৰাত বল প্ৰয়োগ কৰিছিলোঁ, গতিকে কাগজ টুকুৰা দৌৰলৈ গুচি গ'ল। মুদ্ৰাটোত আমি বল প্ৰয়োগ কৰা নাই, গতিকে মুদ্ৰাটো একে ঠাইতে ৰৈ গ'ল, এতিয়া মাজত দিয়া কাগজখিলা একদম মাজত দিবা। তাৰপিছত এতিয়া কি আমাৰ মনিচাই কৰাচোন, হ'ব নাই কোৱাচোন। হ'ব, একো নাই বাৰু, আৰু এবাৰ কোৱাচোন চাওঁ, আৰু এবাৰ কোৱাচোন চাওঁ। সেইকাৰণে কৈছোঁ টিক্স এটা আছে এক্টিভিটি। এইবাৰ হ'ল এক্টিভিটি এটা কেতিয়াবা সফল নহ'বও পাৰে, গতিকে সেইটো নহয় বুলি মনটো ভাঙি দিব নালাগে, কৰি থাকিব লাগে, গম পাইছা নাই। প্ৰথম খানতে যে তোমালোক সফল হ'বা তেনেকুৱা কথা নহয়। হাতৰ টিপছে মই সেইকাৰণে কৈছোঁ এনেই দেখাত বস্তুটো একেবাৰে সহজ, কিন্তু যেতিয়া প্ৰেক্টিকেলি কৰা হয় তেতিয়াহে গম পোৱা যায়। কিন্তু মানে জ্ঞানটোকে পেলাই দিয়ে। এতিয়া আমাৰ হেৰিয়ে চম্পকে মাৰাচোন চাওঁ। গুড, হ'ব দিয়া। এতিয়া আমি এইবিলাক প্ৰমাণ কৰিব পাৰিলোঁ। সেইকাৰণে বিজ্ঞানৰ এক্টিভিটি বহুত এক্টিভিটি তেনেকৈ আছে। এক্টিভিটি আমি তেনেকৈ মাইক্ৰস্কোপটো আমি এদিন চাম। মাইক্ৰস্কোপটো আমি কেনেকৈ তাৰ অংশবিলাক চিনি পাব লাগিব সেইখিনি আমি পিছত এদিন কৰিম। হ'ব, আজিলৈ এইটোকে হওক। বুজি পালা নহয়? হেৰি